লৈছিলোঁ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। এই আঁচনিটো হ'ল বেচিকেলি যে আমাৰ সেলফ হেল্প গ্ৰুপত যিসকল মহিলা আছে তেওঁলোকে বেংকৰ পৰা লোন পায় এজ এ গ্ৰুপ হিচাপে, যে 10 গৰাকী মহিলাৰ মাজত তেওঁলোকে লোন পায় আৰু 10 গৰাকীয়ে যদি বেংকৰ লগত এগৰাকীৰো যদি কিবা লেনদেন বেয়া থাকে গোটেই গ্ৰুপটোৱে লোন নাপায়। আৰু লোন পালেও গ্ৰুপটোৰ ভিতৰত লোন পায়, গতিকে মেক্সিমাম সামূহিক কাম কৰিব লাগে, ব্যক্তিগত কাম কৰিব নোৱাৰে। সেইকাৰণে আমি দুটা লক্ষ্য কৰিছিলোঁ যে আত্মসহায়ক গোটৰ আন্দোলনটো অসমত যথেষ্ট পুৰণা, 36 লাখ মহিলা সংগঠিত হ'ল। এতিয়া তেওঁলোকৰ আমি সামূহিক কাম আৰু ব্যক্তিগত প্ৰয়াস আমি দুইটাকে সমান্তৰালভাৱে লৈ যাব খুজিছোঁ। তেওঁলোকৰ এটা চেনেল অপেন হৈ আছে যে বেংকৰ পৰা তেওঁলোকে সামূহিকভাৱে লোন ল'ব পাৰে, কিন্তু কোনোবাই ব্যক্তিগতভাৱেও কিবা কৰিব খোজে। তেওঁলোকৰ কাৰণে আমি এখন আঁচনি নিৰ্মাণ কৰিছিলোঁ, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। আৰু মই ক'ব পাৰোঁ ছাবজেক্টটো কাৰেকশ্যন এট এ লেটাৰ ডেট, কোনোবাই যদি মোৰ ভাবিব পাৰে যে মোৰ ক্লেইমটোত ভুল আছে। দিছ ইজ ওৱান অফ দ্য বিগেষ্ট এম্পাৱাৰমেণ্ট স্কিম। মহিলাক এম্পাৱাৰ কৰাৰ এইখনে আটাইতকৈ বিগেষ্ট স্কিম ইন আৱাৰ কাণ্ট্ৰি। ইয়াত কি হ'ব, আমি আত্মসহায়ক গোটৰ মহিলাসকলক গ্ৰুপ বুলি পইচা নিদিওঁ, আমি ইণ্ডিভিজুৱেল দিম। তাৰমানে 10 গৰাকী মেম্বাৰ থাকিলে 10 গৰাকীকে আমি ইণ্ডিভিজুৱেলি প্ৰথমবাৰ আমি 10,000 টকা দিম। 10,000 টকাটোৰ উপযুক্ত ব্যৱহাৰ যেতিয়া তেওঁলোকে কৰিব পাৰে, দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকা দিম। তাৰে 12,500 চৰকাৰে দিব, 12,500 বেংকৰ পৰা আমি লৈ দিয়াৰ ব্যৱস্থা কৰিম, য'ত নেকি ক্ৰেডিট গ্যাৰেণ্টি স্কিম চৰকাৰে কৰিব যাতে বেংকৰো ক্ষতি নহয়। আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক 50,000 টকালৈকে লৈ যাব খোজোঁ। 10, 25, 50 টোটেলি 85,000 ৰুপিজলৈকে তেওঁলোকক আমি লৈ যাব পাৰোঁ। এতিয়া কথা হ'ল যে আমাৰ 36 লাখ মেম্বাৰ আছে, আমি 36 লাখকে দিম নেকি? প্ৰথম কথা, ইয়াত আমি এটা নিয়ম কৰিছিলোঁ যে যদি সাধাৰণ মহিলা হয় তেতিয়াহ'লে এই স্কিমটো তাৰ কাৰণেহে মুকলি যাৰ সন্তান 3টাতকৈ বেছি নহয়। যদি ST, SC, মৰাণ, মটক, চাহ বাগিচা হয় আমি 4টালৈও মুকলি কৰি দিছিলোঁ। এই প্ৰক্ৰিয়াটো আমি 3টা লেয়াৰ ভেৰিফিকেশ্যন কৰাৰ পিছত আমি দেখা পালোঁ যে 36 লাখ মহিলাৰ ভিতৰত 26 লাখ মহিলা এনেকুৱা আছে যাৰ সন্তান সঁচাকৈয়ে 3টাতকৈ কম বা 3টা। অসমৰ কাৰণে এইটো এটা খুব ইম্পৰ্টেণ্ট ষ্টেটিষ্টিক্স যে আমি যিটো কৈ থকা আছে, অন্তত এটা প্ৰমাণিত হ'ল যে আত্মসহায়ক গোটত কোনোবা যদি সোমাইছে তেওঁৰ অকল অৰ্থনৈতিক ইনকামে হোৱা নাই, ছ'চিয়েল ট্ৰান্সফৰ্মেশ্যন এটাও হৈছে। এইটো এটা আমাৰ বহুত ডাঙৰ শিক্ষা এটা এইবাৰ আমি দেখিলোঁ। আৰু খুব 3টা লেয়াৰৰ আমি চেক কৰাৰ পিছত 36 লাখৰ ভিতৰত প্ৰায় 29 লাখ মহিলা এনেকুৱা নিৰ্বাচিত হ'ল যে যাৰ সন্তান 3, ST, SC, মৰাণ, মটক, চাহ বাগিচা হ'লে 4তকৈ কম আছে। ইয়াত দুটা আৰু আমি ইম্পৰ্টেণ্ট পইণ্ট লগাইছিলোঁ যে মহিলা উদ্যমিতা কৰিব, কিন্তু ঘৰত যদি ছোৱালীক স্কুলত নপঠোৱাকৈ ৰাখি থৈ দিয়ে তেতিয়াহ'লেতো তেওঁক উদ্যমী মহিলা বুলি আমি ক'ব নোৱাৰোঁ। গতিকে ছেকেণ্ড আমি চেকআপ কৰিছিলোঁ যে মহিলাগৰাকীৰ ল'ৰা ছোৱালী স্কুলত গৈছে নে নাই, বিশেষকৈ ছোৱালীজনী। যদি ল'ৰা আৰু ছোৱালী যদি স্কুলত যোৱা নাই, বিশেষকৈ ছোৱালীজনী যোৱা নাই, তেওঁ এই আঁচনিখনৰ বাবে নিৰ্বাচিত নহ'ব। থাৰ্ড আমি কৈছিলোঁ যে এই মহিলাগৰাকী কোনো বেংকত ঋণ আদি থাকিব নালাগে।
এই গোটেইকেইটা ক্ৰাইটেৰিয়াত 29 লাখ মহিলা নিৰ্বাচিত হ'ল। কিন্তু এই 29 লাখ মহিলাৰ ভিতৰতো কোনোবা চৰকাৰী কৰ্মচাৰীৰ পত্নী আছে, কোনোবা হয়তো ঠিকাদাৰৰ ল'ৰা ছোৱালীৰ পত্নী আছে, কোনোবাই হয়তো নামটো আছে গ্ৰুপত কিন্তু কাম কৰাৰ বাবে আগ্ৰহ নাই। গতিকে এই ফাইনেল পৰ্যায়ৰ সিলেকশ্যনটো এতিয়া আৰম্ভ হৈছে, য'ত 29 লাখৰ পৰা আমি 26-27 লাখ মহিলা চূড়ান্তভাৱে নিৰ্বাচিত হ'ব। 31 মাৰ্চ তাৰিখৰ ভিতৰত, যিহেতু বাজেট 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব, 31 মাৰ্চৰ ভিতৰত আমি 29 লাখৰ পৰা ফাইনেল যিটো চেকিং, চৰকাৰী কৰ্মচাৰীৰ পত্নী, চৰকাৰী কৰ্মচাৰীও তৃতীয় আৰু চতুৰ্থ শ্ৰেণীটো আমি ল'ব দিছোঁ, যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণী যদি হয় তেওঁলোকে লওক, কোনো আপত্তি নাই। দ্বিতীয় আৰু প্ৰথম শ্ৰেণীক আমি মাইনাছ কৰিছোঁ। ঘৰত যদি বাছ ট্ৰেক্টৰ আছে সেইটো আমি মাইনাছ কৰিছোঁ। 3চকীয়া বাহন আমি মাইনাছ কৰা নাই, 4চকীয়া বাহন মাইনাছ কৰিছোঁ। এনেকৈ খুব লিবাৰেল ছিষ্টেমেদি আমি 29 লাখৰ পৰা কিমান কমে আমি চাম। হয়তো 1 লাখো কমিব পাৰে, 1.5 লাখো কমিব পাৰে, হয়তো 50,000ও কমিব পাৰে। কিন্তু যিয়ে নহওক কিয় 31 মাৰ্চত এই তালিকাখন আমি সমাপ্ত কৰিম, ফাইনেলি আমি আপলোড কৰিম যে এইখনে হিতাধিকাৰীৰ তালিকা। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। OLS আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নতুন নতুন আপডেট পাবৰ কাৰণে।